নমস্কাৰ, মই ডক্টৰ অৰুণজ্যোতি হাজৰিকা, দেৰগাঁও নৱজ্যোতি ফিজিঅথেৰাপি ৰিচাৰ্চ চেণ্টাৰ। মই আজি আপোনালোকৰ আগত এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ উলিয়াইছোঁ। আমাৰ সাধাৰণতে সমাজত যি চলি আছে বা মানুহৰ যিটো মানসিক অৱস্থা যেনেকুৱা হৈ আছে, সেই কণ্ডিশ্যনবিলাকৰ ওপৰত লক্ষ্য ৰাখি আমি আমাৰ চেণ্টাৰত এটি নতুন সংযোজন কৰিবলৈ আগবাঢ়িছোঁ। তাকে আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত আছে অভিলাষা। নমস্কাৰ, মোৰ নাম অভিলাষা শইকীয়া। মই এগৰাকী চাইকেট্ৰিক ছ'চিয়েল ৱৰ্কাৰ। মই ইয়াতে নৱজ্যোতি ফিজিঅ'থেৰাপি চেণ্টাৰ জড়িত হৈছোঁ। মই কাউন্সিলিং দিওঁ। কাউন্সিলিং মানে হ'ল আমি তাতে কথা পাতোঁ মানুহৰ লগত, টেকনিকছ শিকাওঁ কিছুমান, যাতে দৈনন্দিন জীৱনটোত তেখেতে আগবাঢ়ি যাব পাৰে। কাৰণ আজিকালি দেখোঁ যে মানসিক ৰোগ এনেকুৱা এটা টপিক হৈ পৰিছে যোনটো যদিও আছে, কিন্তু মানুহে কথা ইমান খোলাকে পাতিব নোৱাৰে। সেয়েহে কাউন্সিলিঙৰ জৰিয়তে আমি সেইখিনি কথা পাতোঁ। এটা ছেফ স্পেচ, যোনটো এনভাইৰনমেণ্ট কয়, এটা ছেফ স্পেচ এটা দিওঁ, যাতে তাত মানুহখিনিয়ে খোলাকে নিজৰ যি কথা ক'বলৈ আছে, মনৰ কথাখিনি সেইখিনি প্ৰকাশ কৰে। আৰু তাতে আমি টেকনিকছ শিকাওঁ আৰু বহুতখিনি আমি এভিডেন্স বেছ যোনটো কওঁ, চাইণ্টিফিক আমি তেনেকুৱা থিয়ৰিবিলাক আমি প্ৰেক্টিচলৈ আমি আনো। আপোনালোকে গম পালে যে সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত যিবিলাক মানসিক অশান্তিয়ে জৰ্জৰিত হৈ থাকে, সাধাৰণতে কাপলছবিলাকৰ মাজত যে অশান্তি হয় কেতিয়াবা, যাৰ ফলত ডিভৰ্চৰ সংখ্যা বাঢ়ি আহিছে, আৰু বহুতখিনি মানে মেণ্টেল ইলনেছটোত বহুতখিনি বস্তু কভাৰ হয়, আৰু মানুহবিলাকে নিজে নাজানে যে তেওঁ এজন মেণ্টেল ৰোগী হয়। তো তেওঁলোকৰ কাৰণে কাউন্সিলিংটো বহুত ইম্পৰ্টেণ্ট। মানে চাইকেট্ৰিষ্ট এজনে পেচেণ্ট চোৱাৰ পাছতো চিকিৎসা প্ৰদান কৰে, আৰু তেওঁলোকৰ লগতে এখেতসকলে কাম কৰে যাতে চাইকেট্ৰিক কাউন্সিলিং দি পেলাই পেচেণ্টজন সুস্থ হোৱাত সহায় কৰিব বিচাৰে। তেতিয়াহ'লে অভিলাষা, এতিয়া তুমি অলপ মানুহক কোৱাচোন যে তুমি কেনেকুৱা ধৰণৰ ৰোগী ইয়াত ট্ৰিটমেণ্ট কৰিবা? মোৰ এক্সপাৰ্টিজ খুবেই এটা ব্ৰড স্পেক্ট্ৰামত যাব পাৰে বুলি ক'ব পাৰোঁ। মই ফেমিলি থেৰাপিও দিওঁ, য'তে মই কাপলছৰ ৰিলেশ্যনশ্বিপ ইছ্যুজ সেইখিনি বস্তু এড্ৰেছ কৰিব পাৰোঁ, বা ফেমিলি যোনখিনি দৈনন্দিন পৰিয়ালৰ যোনবোৰ সমস্যা থাকে, যোনটো বহুত বাঢ়ি যায়, আৰু যিহেতু সেইটো কাৰণে এটা ফেমিলি আমি ভাবিব পাৰোঁ যে পৰিয়াল এটা ভাঙিবলৈ খোজে, আৰু তেনেকুৱাতো আমি কাউন্সিলিং দিওঁ। তাৰ বাদেও যোনখিনি নিচা মুক্তি যোনখিনি কৰিব খোজে, যে ছাবষ্টেঞ্চ যাৰ যোনে ইউজ কৰে, তেহেঁতৰ কাৰণেও আমি কাউন্সিলিং দিওঁ। তাৰ বাদেও চাইল্ড যোনটো চাইকেট্ৰি আমি কওঁ, চাইল্ড ৰিলেটেড ইছ্যুজ বহুতখিনি থাকে, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ বুলি যোনটো কয়, বা কণ্ডাক্ট ডিজৰ্ডাৰ, সেইখিনিৰ বাবেও আমি বহুতখিনি থেৰাপি থাকে, যোনখিনি আমি তেখেতৰ পৰিয়ালৰ লগত বা পেৰেণ্টছৰ লগতো কাম কৰিব লাগে, সেইখিনি ধৰণৰ থেৰাপি আমি দিওঁ। তাৰ বাদেও যোনটো আমি বয়সস্থ মানুহ, জেৰিয়াট্ৰিক যোনটো পপুলেশ্যন, তাৰ লগত ৰিলেটেড যোনখিনি প্ৰব্লেম, যেনেকৈ আমি চাওঁ ডিমেনচিয়া, চবে কমন এইটো এটা চাইকেট্ৰিক ডিজৰ্ডাৰ হয়, নিউৰলজিকেল, সেইটোৰ বাদেও আমি সেইটো কাৰণেও আমি বহুতখিনি থেৰাপি কাউন্সিলিংছ আছে, সেইখিনিও আমি দিয়া যায় তাতে। তেতিয়াহ'লে ৰাইজে আপোনালোকে গম পালে যে কিমানখিনি আচলতে বেমাৰৰ পৰিসৰ তেখেতৰ ওচৰত আছে। আৰু চাইকেট্ৰিষ্ট আমাৰ ইয়ালৈ আহে ডক্টৰ সত্যকুমাৰ দত্ত, তেওঁৰ চেপ্টাৰটো চাব, আৰু সেই মেডিচিনছৰ লগতো কাউন্সিলিঙৰ এটা ইম্পৰ্টেণ্ট ৰোল আছে, আৰু সেই কাউন্সিলিং কৰি পেলাই এজন ৰোগীক সোনকালে সুস্থ হোৱাত সহায় কৰিব। তো আশা কৰোঁ আপোনালোক সকলোৱে যি এনেকুৱা ৰোগত ভুগি আছে, আহি পেলাই তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব। ধন্যবাদ।